কোনটো সমষ্টিৰ মানুহ দাদা? মই মুদৈবাৰী সমষ্টিৰ মানুহ। হয়, আপোনালোকৰ যোনটো সমষ্টিত বৰ্তমান তেনেহ'লে আমাৰ EM টো বিজেপিৰ আছিল ন? হয়, বিজেপিৰ। আপুনি কিবা সহায় পাইছিল না তেখেতৰ পৰা? বিজেপিৰ পৰা আমি একো সহায় পোৱা নাই। যিহেতুকে আমাৰ আপুনি আহোঁতে দেখাই পাইছে চেইন কেবেল অলপ পেলাই থোৱা আছে। তাৰপিছত আমি ৰফিকুলে মই কতো মাথা মাৰি পেলাই আমি অলপ পেলালোঁ। ওচৰত EM থকা দিও আমাৰ কিছুমান দলীয় কৰ্মী আছে বিজেপিৰ, তেওঁলোকে বস্তুটো ধৰি আনিব পৰা নাই। গতিকে আমি আনাৰ পিছত তেওঁলোকে অলপ পেলাই দিছে। দিয়াৰ পিছত বৰ্তমান যাওঁতে আপুনি দেখা পাব তাতে একাঠু পানী হয়। সেইখিনি আমি নিশ্চয় আমাৰ EM নোহোৱা দি বা এই কোনো MLA নোহোৱা দি আমি সেইখিনি কৰিব পাৰিছোঁ। গতিকে আমি আমাৰ পাৰ্টিক আমি সদায় আমি ছাপোৰ্ট কৰিম। আপুনি কোনটো পাৰ্টিক ছাপোৰ্ট কৰিব খুজি আছে? আমি UPPL। অঁ, ঠিকে আছে। UPPLক বাহিৰে আৰু কোনো বিকল্প নাই তাৰমানে আমাৰ। তেনেহ'লে মুদৈগুৰি সমষ্টি তেনেহ'লে UPPL ওলাবই? ওলাব, একদম 100%। ৰাইজে ৰেডি না ভোট দিবৰ কাৰণে? ৰাইজে একদম ৰেডি আছে, কাৰণ বিজেপিক তাৰমানে ইয়াৰ পৰা আঁতৰাব মানে অংক কৰি আছে এতিয়া বৰ্তমান। ঠিকে আছে, ধন্যবাদ। ধন্যবাদ।